আনন্দ মেলাত এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমি আপোনালোকক জনাইছো আনন্দ মেলাত এতিয়া দেখিবলৈ পোৱা গৈছে আমদানিকৃত নৰ্তকীৰ উদ্যম নৃত্যত এতিয়া দেখিবলৈ পোৱা গৈছে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি আপোনালোকক জনাইছো যেহেতুকে টিকট কাটি সেই লোকসকলে প্ৰৱেশ কৰিছিল আৰু তাৰ পাছতে যেতিয়া নৃত্যানুষ্ঠান চলি আছিল মেলা আয়োজক সমিতিয়ে যেতিয়া নৃত্যানুষ্ঠান বন্ধ কৰিবলৈ লৈছিল তেতিয়া দেখিবলৈ পোৱা গৈছে লোকসকলৰ মাজত এক প্ৰকাৰ হাহাকাৰ লগা পৰিলক্ষিত হৈছে আৰু এতিয়া আনন্দ মেলাত দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কোতে এই ঘটনা সংঘটিত হৈছে সবিস্তাৰ খবৰ জনাবলৈকে চেষ্টা কৰিম ইতিমধ্যে আমি আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ জনাইছো যে এবাৰ শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে কলিয়াবৰৰ গৰৈমাৰীত আয়োজিত আনন্দ মেলাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দৃশ্য আমি আপোনালোকক দেখুৱাইছো আমদানিকৃত নৰ্তকীৰ উদ্যম নৃত্যৰ অনুষ্ঠানত এতিয়া অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে উপস্থিত হৈছে উলনি আৰক্ষী উপস্থিত হোৱা পৰিলক্ষিত হৈছে যেনেকৈ চিত্ৰহাৰত আমদানিকৃত নৰ্তকীৰ উদ্যম নৃত্য চলি থকাৰ সময়তে গোৱা দোৱা লগা পৰিলক্ষিত হৈছে টিকট কাটি নৃত্য উপভোগ কৰি থকাৰ সময়তে মেলা আয়োজক সমিতিয়ে নৃত্যানুষ্ঠান যেতিয়া আছিলে যেতিয়া বন্ধ কৰি দিয়াক লৈ সৃষ্টি হৈছে এনে ধৰণৰ উত্তপ্ত পৰিস্থিতি দৰ্শক আৰু আয়োজক সমিতিৰে তৰ্ক বিতৰ্ক পিছলৈ মাৰপিটলৈকে ৰূপান্তৰিত হৈছে আয়োজক সমিতিৰ সদস্যই দৰ্শকক প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে এজন যুৱকক আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী মোতায়েন কৰিবলগীয়া হয় উলনি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈকে সক্ষম হৈছে আমি আপোনালোকক জনাইছো কলিয়াবৰৰ গৰৈমাৰীত আয়োজিত আনন্দ মেলাত এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমদানিকৃত নৰ্তকীৰ উদ্যম নৃত্যৰ অনুষ্ঠানত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এম্বিয়েন্সৰ জৰিয়তে কিছু দৃশ্য আপোনালোকৰ মাজত লৈ আহিছো দেখিবলৈ পোৱা গৈছে আমদানিকৃত নৰ্তকীৰ উদ্যম নৃত্য অনুষ্ঠানত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উলনি আৰক্ষী উপস্থিত হৈছে দৃশ্য আমি আপোনালোকক দেখুৱাইছো যেতিয়া টিকট কাটি নৃত্য উপভোগ কৰি আছিল লোকসকলে আৰু সেই সময়তে মেলা আয়োজক সমিতিয়ে নৃত্যানুষ্ঠান চলি দিয়াক লৈ এনে ধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দৰ্শক আৰু আয়োজক সমিতিৰে তৰ্ক বিতৰ্ক যেতিয়া হৈছিল পিছলৈ এই তৰ্ক বিতৰ্ক মাৰপিটলৈকে ৰূপান্তৰিত হৈছে আয়োজক সমিতিৰ সদস্যই দৰ্শকক প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰিছে এজন যুৱকক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী মোতায়েন কৰিবলগীয়া হৈছে উলুৱানী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে বুলি জানিব পৰা গৈছে যদিও আমি আপোনালোকক জনাইছো এতিয়া এনে ধৰণৰ ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ গৰৈমাৰীত এই ধৰণৰ ঘটনা সংঘটিত হৈছে আমদানিকৃত নৰ্তকীৰ উদ্যম নৃত্য অনুষ্ঠানত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যেহেতু আমি জনাইছো টিকট কাটি যেতিয়া নৃত্য উপভোগ কৰি আছিল লোকসকলে তেতিয়া মেলা আয়োজক সমিতিয়ে নৃত্যানুষ্ঠান বন্ধ কৰি দিছিল আৰু তাৰ সময়তে এনে ধৰণৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে দৰ্শক আৰু আয়োজক কমিটিৰ মাজত এতিয়া যি তৰ্ক বিতৰ্ক হৈছিল প্ৰথম অৱস্থাত সেই তৰ্ক বিতৰ্ক মাৰপিটলৈকে ৰূপান্তৰিত হৈছে আয়োজক কমিটিৰ এজন সদস্যই দৰ্শকক প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰিছে বুলি জানিব পৰা গৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী মোতায়েন কৰিবলগীয়া হৈছে উলুৱানী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আৰু এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে আনন্দ মেলা আয়োজনৰ নামত আমদানিকৃত নৰ্তকীৰ নৃত্য অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ কোনে অনুমতি দিছে আমি জনাইছো কোনে অনুমতি দিলে গৰৈমাৰীৰ এই আনন্দ মেলা আয়োজক সমিতিয়ে কোনে অনুমতি দিলে তাক লৈ কিন্তু বৰ্তমান প্ৰশ্নৰ উত্থাপন হৈছে আৰু এই মুহূৰ্তত কিছু বিস্ফোৰক মন্তব্য আছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো কারো নাম জানা নাকি আরো এজন মানুষ আছে আপনার নাম কেনেকে ঘটনাটা হল আপনি মেলা চাবলৈ আহিছিল নেকি তাৰপিছত মানুহটো চিনি পাওঁ তাৰ বুকত বেছ লগল আছে হয় নেকি
এটা ক'ত মেলাটো ক'ত চলি আছে কাজেটো কি কি কাৰণে লাগিলে তুমি চাই আছিলা মই ঘুমাইছো টিকেট কাটি এই টিকেটৰ 50 টকা আমাক ঘূৰাই দিলে আমি কেলে কি আমি হেতু গান দেখা নাই পইচাটো তো আমাক ঘূৰাই দিব লাগিব আষ্ট শুক্রবার নামাজে পইচাটো লাগিব হেতু কথা আর কিহৰ কাজিয়া কি কি হেতু না আচ্ছা আচ্ছা মোৰ টিকেটৰ পইচা লাগিব 500 টাকা দিছা টিকেট 500 টাকা দিছা আমি চুরি কৰি কই কৰিলে আমাৰ পইচা লাগিব 50 টকা দিছো টিকেটৰ টকা দিছো এতিয়া ইটো নিদি নেক্সট জায়গায় জানস্টু নে জায়গায় সিটো হয় দুটা কাজিয়া লাগিছে এতিয়া ওলাই দিছে আমাৰ কোনে ওলাই দিছে কাজেটো কোনে লাগিছে নাজানো দুটা গুটি কিনে ওলাই দিছে